Hello, my dear students. মই হেমন্ত ডেকা তোমালোকৰ মৰমৰ স্পোকেন ইংলিছৰ ছাৰ। আজি দুটা শব্দলৈ মই আলোচনা কৰিব খুজিছো। আৰু শব্দ দুটা হৈছে বিলিভ আৰু ট্ৰাষ্ট। তো অসমীয়াত কি হয়? অসমীয়াত বিলিভ মানে বিশ্বাস কৰা, আনহাতে ট্ৰাষ্ট মানেও বিশ্বাস কৰা। গতিকে এই শব্দ দুটা ব্যৱহাৰ কৰোঁতে আমাৰ অলপ অসুবিধা হয়। কেৱল কাৰণ কেলৈ কৈছো? বিলিভ তোৱে অলপ বেলেগ অৰ্থ বুজায় আৰু ট্ৰাষ্টটোৱে অলপ বেলেগ অৰ্থ বুজায়। গতিকে সেই অৰ্থ দুটা জানিহে আমি বিলিভ আৰু ট্ৰাষ্টক ব্যৱহাৰ কৰিব লাগিব। বহুতে মই ব্যক্তিগত অভিজ্ঞতাৰ পৰা চাইছোঁ, বহুত মোৰ ষ্টুডেণ্টছে এইটো ভুলকৈ ব্যৱহাৰ কৰে। মই শুধৰাই দিবলগীয়া হয়। মই বিলিভলৈ আহিছোঁ প্ৰথমতে। বিলিভ মানে বিশ্বাস কৰা, কিন্তু বিশ্বাস কৰা মানে কেনেকুৱা বিশ্বাস কৰা? তো এই কথাটো মই তোমালোকক কৈ দিম যাতে বিলিভ ব্যৱহাৰ কৰিবলৈ দিগদাৰি নোপোৱা। তো বিলিভ মানে বিশ্বাস কৰা, কিন্তু কথা হ'ল যে কিবা এটা সঁচা বুলি ভবা, নাইবা কোনোবাই কোৱা কথা এটা সঁচা বুলি ভবা। তেনেকুৱা ক্ষেত্ৰত আমি বিলিভ ব্যৱহাৰ কৰোঁ। আৰু এই ক্ষেত্ৰত মই তোমালোকক বহুত উদাহৰণ দিম। উদাহৰণ দিলে কি হয়, বস্তুটো ক্লিয়াৰ হয়, আচলতে আণ্ডাৰষ্টেণ্ডিংটো ভাল হয়। মই কেইবাটাও চেণ্টেন্স উদাহৰণস্বৰূপে দিম, য'ত মই বিলিভ ব্যৱহাৰ কৰিম বিশ্বাস কৰা অৰ্থটো দেখুৱাবলৈ। ঠিক আছে? তো মই প্ৰথম উদাহৰণলৈ আহিছোঁ। প্ৰথম উদাহৰণ, বিলিভ মি আই ডোণ্ট ন'। মোক বিশ্বাস কৰা, মই নেজানো। তো ইয়াত আমি বিলিভ ব্যৱহাৰ কৰিব পাৰোঁ। দ্বিতীয় চেণ্টেন্স, আই ডোণ্ট বিলিভ ইউ, ইউ ন' এভৰিথিং। মই তোমাক বিশ্বাস নকৰোঁ, তুমি চব জানা, নাজানো বুলি কৈছা। তো তেনেকুৱা ক্ষেত্ৰতো আমি বিলিভ ব্যৱহাৰ কৰিব পাৰোঁ। মই কেইবাটাও উদাহৰণ দিম, আৰু এই উদাহৰণবিলাকেই তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ কৰি দিব বিলিভ সম্পৰ্কত, ক'ত আমি বিলিভ ব্যৱহাৰ কৰিব লাগে। মই তৃতীয় উদাহৰণলৈ আহিম। ডোণ্ট বিলিভ হিম, হি ইজ এ লায়াৰ। তাক বিশ্বাস নকৰিবা, সি এটা মিছলীয়া হয়। তাতো আমি বিলিভেই ব্যৱহাৰ কৰিম। আকৌ আহিছোঁ, ইটছ ডিফিকাল্ট টু বিলিভ ডেট হি ইজ এ মাৰ্ডাৰাৰ। এইটো বিশ্বাস কৰিবলৈ অসুবিধা হয়, দিগদাৰি লাগে যে তেওঁ এজন হত্যাকাৰী। কেতিয়াবা কোৱা যায় এনেকুৱা কথা। তাতো আমি বিলিভেই ব্যৱহাৰ কৰিম। আকৌ দিছোঁ উদাহৰণ, আই বিলিভ গড এক্সিষ্টছ। মই বিশ্বাস কৰোঁ ভগৱান আছে। গড এক্সিষ্টছ মানে ভগৱান আছে। এটা এনেকুৱা চেণ্টেন্সো হ'ব পাৰে। তাৰ উপৰিও আৰু কৈছোঁ, ইটছ বিলিভ ডেট দ্য ছান ইজ এ গড। বিশ্বাস কৰা হয় যে সূৰ্যটো এজন ভগৱান। এইটো হ'ল কথা। কিন্তু এই যে চেণ্টেন্সটো মই ক'লোঁ, এই চেণ্টেন্সটোক আমি ঘূৰাই ক'বও পাৰোঁ আৰু এক ধৰণে, যে সূৰ্যটোক এজন ভগৱান বুলি বিশ্বাস কৰা হয়, এনেকৈও ক'ব পৰা যায়। তো এনেকৈ যদি ঘূৰাই ক'ব লাগে, তেতিয়াহ'লে আমি ক'ম যে দ্য ছান ইজ বিলিভড টু বি আ গড। এনেকৈ আমি চেণ্টেন্সটো ঘূৰাই ক'ব পাৰোঁ। এইটো পেছিভ ভইচ হয়, যি নহওক বাৰু এনেকুৱা চেণ্টেন্স হ'ব পাৰে। তাৰপিছত আকৌ মই এটা বেলেগ কথা লৈ আহিছোঁ। এইটো হৈছে যে চাবা, আই বিলিভ, মই বিশ্বাস কৰোঁ। কিন্তু এইখিনিতে কথা এটা কি হয়, মই যদি কওঁ যে আই ডু বিলিভ, মই এটা ইয়াত সোমাই দিব পাৰোঁ চেণ্টেন্সটোত। এনে সাধাৰণতে আমি প্ৰশ্ন কৰিবলৈ ডুটো আগলৈ নিওঁ, নাইবা ডোণ্ট লগাই নেগেটিভ কৰোঁ, সেইটো ঠিকেই আছে। কিন্তু ডুৰ এইটো এটা ব্যৱহাৰ আছে এনেকুৱা, যে জোৰ দিবলৈ চেণ্টেন্সটোত আমি ডু ব্যৱহাৰ কৰোঁ। ডু মানে ডু ডাজ ডিড, তিনিওটা ব্যৱহাৰ কৰা হয়। যেনেকৈ মই বিশ্বাস কৰোঁ, আই বিলিভ। কিন্তু মই যদি কওঁ যে বিশ্বাস কৰোঁ, মই জোৰ দি পেলাই কৈছোঁ, তেতিয়া আমি ক'ব পাৰোঁ যে আই ডু বিলিভ। আই ডু বিলিভ। ডুটো সোমাই দি পেলাই চেণ্টেন্সটোত আমি জোৰৰ সৃষ্টি কৰিব পাৰোঁ। উদাহৰণ আকৌ দিছোঁ মই। ছাপ'জ কোনোবা ছোৱালী এজনীয়ে কিবা এটা কথা জানে, কিন্তু নাজানো বুলি কৈছে। কথাটো নাজানো বুলি কওঁতে বৰ অলপ খং উঠিছে। তাই জানে, মই ভালকৈ জানো এইটো। তেতিয়া মই কি ক'ম? এনে নৰ্মেলি ক'লে তাই জানে, চি ন'জ। কিন্তু মইতো খঙত আছোঁ, তাই জানে, নাজানো বুলি কৈছে এইপিনে।
নাজানো বুলি ক'বলৈ আহিছে জানে তাই মিছা মাতিছে ঠিক এনেকুৱা ধৰণত জানে তাই তো তেতিয়া আমি কি কৰিম এনে তাই জানে চি ন'জ কিন্তু জানে তাই এই জোৰটো যদি দিব লাগে তেতিয়াহ'লে আমি ক'ম যে চি ডাজ ন' চিৰ লগত ডাজ হ'ব আইৰ লগত ডু যেনেকৈ হয় চি ডাজ ন' জানে তাই তো এটাতো ডাজ এটা সোমাই দিব পাৰোঁ চিমিলাৰলি আমি পাষ্টত লৈ যাব পাৰোঁ যে কিন্তু তৰ্ক লাগে নহয় কেতিয়াবা যে তুমি কৈছিলা ইউ ছেইড নৰ্মেল কিন্তু মই যদি জোৰ দি পেলাই কওঁ যে কৈছিলা তুমি মিছা মাতিব আহিছে জোৰ দি যদি কওঁ তেতিয়া কিন্তু ইউ ডিড চে ডিড এটা এক্সট্ৰাকৈ তাত সোমাই পেলাই আমি জোৰ দিব পাৰোঁ চেণ্টেন্সটোত তো এইখিনি কথা ডু ডাজ ডিডৰ ব্যৱহাৰটো ক'লোঁ তাৰপিছত আকৌ মই আহিছোঁ বেলেগ এটা চেণ্টেন্সলৈ যে আই কুডন্ট বিলিভ মাই আইজ when Shahrukh Khan walked in okay যে মই নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাছিলোঁ যেতিয়া শ্বাহৰুখ খান সোমাই আহিছিল শ্বাহৰুখ খান মানে গম পাইছে কাৰ কথা কৈছোঁ অ'কে তো তেনেকুৱা এটা চেণ্টেন্সতো আমি এই বিলিভ শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ বা চিমিলাৰলি আমি ক'ব পাৰোঁ যে আই কুডন্ট বিলিভ মাই ইয়াৰ্ছ when my name was announced মই মোৰ নিজৰ কাণকেই বিশ্বাস কৰিব পৰা নাছিলোঁ যেতিয়া মোৰ নামটো এনাউন্স কৰা হৈছিল ঘোষণা কৰা হৈছিলে হয়তো কিবা এটা পুৰস্কাৰেই পাইছোঁ মই নভবাকৈ পাইছোঁ ডাঙৰ পুৰস্কাৰ তেনেকুৱা ক্ষেত্ৰত এনেকুৱা চেণ্টেন্স এটা হ'ব পাৰে তো এইখিনি গ'ল বাৰু তাৰপিছত আমি এইবাৰ আহিম বিলিভৰ আৰু এটা চাব পাৰে যে বিলিভ ইন গড আই বিলিভ ইন গড মই ভগৱানক বিশ্বাস কৰোঁ আই বিলিভ ইন গড মই ভগৱানক বিশ্বাস কৰোঁ এনেকুৱা চেণ্টেন্স এটা হ'ব পাৰে আৰু তাৰপিছত মই ট্ৰাষ্টৰ উদাহৰণলৈ আহিছোঁ তো ট্ৰাষ্ট মানে বিশ্বাস কৰা কিন্তু ট্ৰাষ্ট মানে যিটো বিশ্বাস কৰা কওঁ তাৰ উদাহৰণ দিলে ক্লিয়াৰ হ'ব এইটো বিশ্বাস অলপ বেলেগ ধৰণৰ উদাহৰণতে বস্তুটো ওলাই পৰিব যেনেকৈ আই ন' হিম চিন্স হিজ বাৰ্থ মই তাক তাৰ জন্মৰ পৰা জানো ইউ কেন ট্ৰাষ্ট হিম তুমি তাক বিশ্বাস কৰিব পাৰা এই ধৰি ল'লোঁ তোমাৰ দোকান এখন খুলিছা তাক মেনেজাৰ কৰি ৰাখিব খুজিছা সি কিমান বিশ্বাসী তো ইয়াত মুখেৰে কোৱা কথাটো আহি পৰা নাই এই বিশ্বাসটো অলপ বেলেগ কিন্তু যে ইউ কেন ট্ৰাষ্ট হিম তুমি তাক বিশ্বাস কৰিব পাৰা সি টকা পইচা নামাৰিব নপলাব তেনেকুৱা এটা অৰ্থত আমি কৈছোঁ কথাটো ট্ৰাষ্ট শব্দটো ব্যৱহাৰ কৰিব পৰা যায় আৰু তেনেকুৱা আৰু মই এক্সাম্পল দিছোঁ ভালকৈ ক্লিয়াৰ হ'ব কথাটো ইউ কেন ট্ৰাষ্ট মি তুমি মোক বিশ্বাস কৰিব পাৰা আই ওন্ট টেল এনিবডি মই কাকো নকম কথাটো ইউ কেন ট্ৰাষ্ট মি তুমি মোক বিশ্বাস কৰিব পাৰা তোমাক মই বেলেগক কৈ পেলাই বিপদত নেপেলাওঁ তোমাক মই তেনেকুৱা এটা অৰ্থটো আমি ট্ৰাষ্টৰ ব্যৱহাৰ কৰিব পাৰোঁ আৰু হ'ব পাৰে হি ইজ নট গুড ডোণ্ট ট্ৰাষ্ট হিম সি ভাল নহয় তাক তুমি বিশ্বাস নকৰিবা কেতিয়াবা বিপদত পেলাবহি তেনেকুৱা এটা অৰ্থত তো ট্ৰাষ্টৰ আন্দাজটো পাইছা চাগে ডিফাৰেঞ্চটো আৰু এটা মই লাষ্টত চেণ্টেন্স কৈছোঁ দ্য কিং ট্ৰাষ্টেড দ্য মিনিষ্টাৰ ৰজাই মন্ত্ৰীজনক বিশ্বাস কৰিছিল তো সেইটো বিশ্বাস কৰা মানে কি গোপন কথাটো কৈ দিয়ে আৰু ভাবে যে মন্ত্ৰীয়ে কাকো নক'ব এইটো তেওঁ বিশ্বাসটো ৰাখিব তেওঁ বিশ্বাসী হয় তো ৰজাই বিশ্বাস কৰিছিল তেওঁ গতিকে এনেকুৱা ধৰণৰ যিবিলাক বিশ্বাস মহাবিশ্বাস যিটো বিশ্বাস ভংগ নকৰিব কোনোবাই তেনেকুৱা ক্ষেত্ৰত আমি ট্ৰাষ্ট শব্দটো ব্যৱহাৰ কৰোঁ তো আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিব খুজিছোঁ থেংক ইউ ভেৰি মাছ লগ পাম পুনৰ বাই বাই